নমস্কাৰ মই মল্লিকা শৰ্মাই আপোনালোক আটাইকে আদৰণি জনাইছো আপোনালোকৰ অতি প্ৰিয় অনুষ্ঠান হেল্ল' ডাক্তৰৰ মাজলে আশা কৰিছো আপোনালোক আটাই ভালে কুশলে আছে আপোনালোকে নিশ্চয় জানে যে প্ৰত্যেক বছৰে 30 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিবাৰণী দিৱস পালন কৰা হয় গতিকে এই কুষ্ঠৰোগ নিবাৰণী দিৱসৰ লগত সংগতি ৰাখি বিভিন্ন ঠাইত বিভিন্ন ধৰণৰ এতিয়াও কাৰ্যসূচী কিছু চলি আছে যাতে ৰাজ্যক কুষ্ঠৰোগ সম্পৰ্কে সচেতন কৰিব পৰা যায় আমি ইতিমধ্যে জানো যে কুষ্ঠৰোগ সম্পৰ্কে আমাৰ সমাজত এতিয়াও বিভিন্ন ধৰণৰ ভ্ৰান্ত ধাৰণা বিভিন্ন ধৰণৰ অন্ধবিশ্বাস চলি আছে গতিকে আমাৰ এই অনুষ্ঠানৰ জৰিয়তে ৰাজ্যৰ মাজত থকা এই ভ্ৰান্ত ধাৰণাসমূহ এই অন্ধবিশ্বাসসমূহ যাতে আমি দূৰ কৰিব পাৰো লগতে কুষ্ঠৰোগ সম্পৰ্কে যাতে ৰাজ্যক সচেতন কৰিব পাৰো এই আমাৰ প্ৰয়াস আচলতে আমাৰ অনুষ্ঠানৰ জৰিয়তে গতিকে আজি আমি কুষ্ঠৰোগ সম্পৰ্কে যথেষ্টখিনি কথা পাতিম কুষ্ঠৰোগ কি হয় ইয়াৰ চিকিৎসা কেনেকুৱা ধৰণৰ বা এই ক্ষেত্ৰত কেনেকুৱা ধৰণৰ কুষ্ঠৰোগ বিভাগে কাম কৰি আছে ৰাজ্যক সচেতন কৰাৰ ক্ষেত্ৰত এই আটাইবোৰ কথা জানিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ত কথা পাতিবলৈ আজি আমাৰ ষ্টুডিঅ'ৰ মজলে আমি আমন্ত্ৰণ জনাই আনিছো ৰাজ্যিক পৰামৰ্শদাতা কুষ্ঠৰোগ বিভাগ অসম চৰকাৰ ডক্টৰ নয়ন কুমাৰ দাস নমস্কাৰ লগতে আমাৰ ষ্টুডিঅ'ৰ মজলে আমি আমন্ত্ৰণ জনাই আনিছো মহকুমা স্বাস্থ্য আৰু চিকিৎসা বিষয়া কুষ্ঠৰোগ বিভাগ ডক্টৰ মন্দিতা শৰ্মা বাইদেউ আপোনালোক দুগৰাকীকে আমাৰ আজিৰ অনুষ্ঠানলৈ আদৰণি জনাইছো ইতিমধ্যে মই কলোৱে যে 30 জানুৱাৰী তাৰিখে ৰাষ্ট্ৰীয় কুষ্ঠৰোগ নিবাৰণ দিৱস পালন কৰা হয় প্ৰত্যেক বছৰে কৰি অহা হৈছে আৰু ইয়াৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি দেখিছো যে বিভিন্ন ঠাইত হৈ আছে গতিকে প্ৰথমে মই ডক্টৰ দাসৰ পৰা জানিব বিচাৰিম যে এই কুষ্ঠৰোগ নিবাৰণী যে দিৱস পালন কৰা হয় কিয় পালন কৰা হয় ইয়াৰ উদ্দেশ্য কি আৰু ইয়াৰ লগত সংগতি ৰাখি কুষ্ঠৰোগ বিভাগৰ তৰফৰ পৰা বৰ্তমান কেনেকুৱা ধৰণৰ কাম কৰি থকা হৈছে আচলতে স্পৰ্ট কুষ্ঠৰ নিবাৰণী সজাগতা এই বস্তুটো 2017 পৰা চলি আহিছে আৰু ইয়াৰ মেইন উদ্দেশ্যটো হ'ল গাঁও সভা পাতি পেলাই গাঁৱৰ একেবাৰে ভিতৰুৱা অঞ্চলত কুষ্ঠৰোগৰ বিষয়ে কিছুমান মেছেজ দিয়া হয় আৰু তাতে গাঁৱৰ যিজন গাঁওবুঢ়া বা মুখীয়া তেওঁলোকৰ হতুৱাই কথাখিনি কোৱা হয় আৰু তেনেকৈ সজাগতাটো বাঢ়ি যায় আৰু এই সজাগতা কৰাৰ পিছৰ পৰা আমি দেখিছো যে বহুত মানুহ এৱাৰ হৈছে তেওঁলোকৰ ভলান্টাৰী ৰিপৰ্টিংটো ভাল হৈছে গতিকে বৰ্তমান আমাৰ অসমত কেনেকুৱা ধৰণৰ আপোনালোকে কাৰ্যসূচী লৈছে এই দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যক সচেতন কৰাৰ ক্ষেত্ৰত কেনেকুৱা ধৰণে কাম কৰিছে যোৱা 2 বছৰ আমাৰ গাঁও সভাৰ পাৰ্চেণ্টেজটো more than 85% তেনেকুৱা ধৰণৰ আছিল এইবাৰ আমি আশা কৰিছোঁ more than 95% কাৰণ এইবাৰ যথেষ্ট আগৰ নিচিনা আমাৰ এই কৰোনা মহামাৰীৰ কেনেকুৱা কোনো ধৰণৰ প্ৰব্লেম নাই গতিকে এইবাৰ আমি more than 95% কৰিব পাৰিম বুলি আশা ৰাখিছোঁ ধৰক মই একটা কথা জানিব বিচাৰিছো যে আগতে আমি কুষ্ঠৰোগীৰ সংখ্যা আগত যেনেকুৱা আমি দেখিছিলো এতিয়া কেনেকুৱা কুষ্ঠৰোগীৰ সংখ্যা আগতকে কমিছে বা গোটেই বিশ্বৰ ভিতৰত ভাৰতৰ কেনেকুৱা ভাৰতৰ আমাৰ অসমত কেনেকুৱা মই অকমান আপোনাৰ পৰা জানিব বিচাৰিম মানে কুষ্ঠৰোগীৰ সংখ্যা বাঢ়িছে নে কমিছে কেনেকুৱা ধৰণৰ কুষ্ঠৰোগ মোটামুটি আজি লাষ্ট যদি আমি চাবলৈ যাওঁ অকমান কমিছে কিন্তু ভেৰি নেগলিজেবল কাৰণ চাওক প্ৰতি বছৰে ভাৰতবৰ্ষত 1,25,000 পৰা 1,50,000 আজি লাষ্ট 10 ইয়াৰ্ছ কমিলে 25লৈ আহিছে আৰু বাঢ়িলে 1,50,000লৈ গৈছে গতিকে তেনেকৈ চাব গ'লে ভাৰতবৰ্ষতে কমা নাই ঠিক তেনেকৈ অসমতো 1,900 কৰোনাৰ সময়ত 500লৈ নামিছিলে তে কৰোনা যোৱাৰ পিছত এইবাৰ আমি অলপ বেছি আশা কৰিছোঁ মুঠতে এই যিবিলাক ড্ৰপ হৈ আছিলে তেওঁলোকক আমি আনিব লাগে গতিকে অসমতো চেঞ্জ এটা হৈছে যদিও বৰ এটা ছেটিছফেক্টৰী নহয় ইয়াৰ মেইন কাৰণটো হ'ল লং ইনকুবেশ্যন পিৰিয়ড অফ দ্য লেপ্ৰচি বেক্টেৰিয়া সেইটোৱে কাৰণ বীজাণু এটা যেতিয়া মানুহৰ শৰীৰত সোমায় তাৰ ইনকুবেশ্যন পিৰিয়ড তাৰমানে সি মানুহজনক ৰোগৰ লক্ষণ দেখা দিয়াৰ সময় হ'ল গড়ে 5 পৰা 7 বছৰ কিন্তু দেখা গৈছে যে 20 বছৰৰ পিছতো হ'ব পাৰে এইটো কাৰণে কুষ্ঠৰোগটো সোনকালে নাইকিয়া হ'ব সেইটো কৰিব নোৱাৰি
আৰু যেটো আপুনি কৈছে কোভিডৰ সময়ত আমি এখন কম দেখিছিল হয়তো বহুত মানুহে অহা নাছিলে কোভিডৰ ঘৰৰ পৰা ওলোৱা নাছিলে তেওঁলোকে যিখিনি চিকিৎসা ল'ব লাগিছিল চিকিৎসাৰ কাৰণে হয়তো আগবাঢ়ি অহা নাছিলে তেওঁলোকে আৰু যথেষ্ট কথা আপোনাৰ পৰা জানিব লাগিছে মই বাইদেউলৈ আহিব বিচাৰিছো শৰ্মা বাইদেউলৈ আমি যেটো কুষ্ঠ ৰোগ সম্পৰ্কে কথা পাতিছো হয়তো আমাৰ বহুতৰ এতিয়াও একেবাৰে শুদ্ধ ধাৰণা হয়তো নাই যে কুষ্ঠ ৰোগ আচলতে কি হয় তো একেবাৰে সহজকৈ মই আপোনাৰ পৰা জানিব বিচাৰিম যে আমি কুষ্ঠ ৰোগৰ কথা কৈ থাকো এই কুষ্ঠ ৰোগ আচলতে কি হয় আসলতে কুষ্ঠ ৰোগ এনেকুৱা এটা ৰোগ যেটো ব্যাকটেৰিয়াৰ দ্বাৰা হয় এই ব্যাকটেৰিয়াৰ নাম হ'ল মাইক্ৰোব্যাকটেৰিয়া লেপ্ৰি আৰু এইটো কম সংক্ৰমক টিবি যক্ষা ৰোগতকৈও এই কম সংক্ৰমক খালি ইয়াৰ ইনকুবেশ্যন পিৰিয়ডটো বেছি কাৰণে ধৰা পৰিবলৈ বহুত সময় লাগে আৰু সংক্ৰমণৰ ক্ষেত্ৰত যিজনে ট্ৰিটমেণ্ট নোলোৱাকৈ থাকে চিকিৎসা নোলোৱাকৈ থাকে তেওঁৰ দ্বাৰাহে বিয়পিব পাৰে মানে আপোনাৰ কথাৰ পৰা মই যিখিনি বুজিছো যে এজন মানুহৰ দেহত যদি আমাৰ যেটো ব্যাকটেৰিয়া আমাৰ সোমাইছে হয়তো তেওঁ সোনকালে মানে এটো ধৰা নপৰে বহুত বছৰ পিছতো হেয়া মানে ধৰা পৰিব পাৰে মানে তেওঁৰ লক্ষণ হয়তো দেখা দিব পাৰে গটিকে তেওঁৰ পৰা হয়তো আনলৈ বিয়পাৰ চান্সটো বেছিকে থাকে হয় আৰু কথা পাতিম আপোনাৰ পৰা মই ডক্টৰ দাসলৈ আহিব বিচাৰিছো কাৰণবোৰ কি আচলতে এই কুষ্ঠ ৰোগৰ কাৰণবিলাক কি কি কুষ্ঠ ৰোগৰ কাৰণ বুলি ক'লে একো নাই যোনে ক্লোজ কণ্টেক্ট অফ চিকিৎসা নোলোৱা এজন কুষ্ঠ বেমাৰীৰ লগত ঘনিষ্ঠ সম্পৰ্ক থাকে সেই মানুহখিনিয়ে হ'ল ভালনাৰেবল তেওঁলোকৰে হোৱাৰ সম্ভাৱনা বেছি যেনে ধৰক ঘৰৰ প্ৰতিটো মেম্বাৰ প্ৰতিটো পৰিয়াল ঠিক তেনেকৈ তেওঁৰ সহকৰ্মী যাৰ লগত তেওঁ বহু সময় ধৰি পেলাই দৈনিক কাম কৰে সেই সকলৰে হোৱাৰ সম্ভাৱনাটো বেছি আৰু বংশগত কিবা থাকে নেকি কুষ্ঠ ৰোগ জন্মগত বংশগত অভিশাপৰ ফলত পাপৰ ফলত এইবোৰ চব মিছা কথা ই এটা বীজাণুই কৰে আৰু বীজাণুটো ধৰা পৰিছে নাম মাইক্ৰোব্যাকটেৰিয়াম লেপ্ৰি বাইদেউ কৈছে আৰু ইয়াক বহুমূলীয়া ঔষধৰ দ্বাৰা খুব কম সময়তে আমি নিৰ্মূল কৰিব পাৰো হয় মই বাইদেউলৈ আহিছো যেটো কলেজ চাৰি যে কাৰণবিলাক কি লক্ষণ কেনেকুৱা আমি কেতিয়া আমি ভাবিব পাৰো যে এজন মানুহৰ তেওঁৰ কুষ্ঠ ৰোগ হৈছে কেনেকৈ লক্ষণ কি লক্ষণ দেখা দিয়ে সাধাৰণতে কি হয় গাত শৰীৰত কিছুমান মানে হেতা পৰা ছালৰ বৰণ হেতা হয় কেতিয়াবা তাম্বৰণীয় হ'ব পাৰে কেতিয়াবা গোটেই গাতে নদুল বা টেমুনা হ'ব পাৰে আৰু নাৰ্ভৰ দুৰ্বলতা হ'ব পাৰে হাত ভৰিৰ বিষ আৰু একেবাৰে ট্ৰিটমেণ্ট নোলোৱাকৈ থাকিলে কেতিয়াবা মানে হাত ভৰিৰ বিসংগতি দেখা যায় এইবোৰ কাৰণলৈ তেওঁলোক আহিব পাৰে মানে আৰু কেতিয়াবা মানে যেতিয়া একদম ভৰিৰ বিসংগতি বেছি হয় বা তাত তেতিয়াও তেওঁলোকে ডক্টৰৰ ওচৰ চাপিব পাৰে তেতিয়াহে সাধাৰণতে ধৰা পৰে আৰু তেতিয়ালৈ বহুত দেৰি হৈ যায় গতিকে সোনকালে ধৰা পৰাৰ কি উপায় কি আছে যদি আপুনি ক'লে যে যেতিয়ালৈকে লক্ষণবিলাক দেখা দিয়ে তেতিয়ালৈকে বহুত দেৰি হৈ যায় সোনকালে কেনেকৈ জানিব যে মানুহজনে কুষ্ঠ ৰোগ হ'ব পাৰে কিবা প্ৰাৰম্ভিক কিবা লক্ষণ কিবা দেখা দিয়ে নেকি ছালৰ বেমাৰ ছালৰ হেতা পৰা বা ৰঙচুৱা হোৱা এইবিলাক যদি থাকে তেতিয়া তেওঁলোকে যদি চিকিৎসকৰ ওচৰ চাপে বা কেতিয়াবা অনুভূতিহীন হয় এই ছালটো সদায় অনুভূতিহীন হোৱাটো বিশেষ লক্ষণ এইবিলাক যদি তেওঁলোক লৈ পেলাই ডক্টৰৰ ওচৰ চাপে বা আজিকালি বহুত ধৰণৰ আশাসকলেও হেল্প কৰে এই ক্ষেত্ৰত সহায় কৰে নাইবা আমাৰ মানে ANM আছে বা তাত ফিল্ডত ৱৰ্ক কৰা কিছুমান লেপ্ৰচিৰ কাৰণে বহুত ধৰণৰ মানে লোক আছে তেওঁলোকে হেল্প কৰিব পাৰে তেওঁলোকক লৈ যায় সাধাৰণতে গৈ এনেকৈ সাধাৰণতে আৰম্ভণিতে ধৰা পেলাব পাৰে যদি তেওঁলোকে অৱহেলা নকৰে মানে আপুনি যেটো ক'লে যে এইটো এটা লক্ষণ মানে আটাইতকৈ ডাঙৰ লক্ষণ যে স্কিন যদি আমাৰ ছালত অনুভূতি আমাৰ নাথাকে গতিকে অকলেটো কুষ্ঠ ৰোগৰ লক্ষণ নে আনৰ কিবা হ'ব পাৰে সেইটো হ'লে আমি ভাবিব পাৰো যে কুষ্ঠ ৰোগ হ'ব পাৰে কুষ্ঠ ৰোগৰ লক্ষণ
গতিকে এইখিনিতে মই দৰ্শকক জনাই থব বিচাৰিছো যদি আপোনাৰ পৰিয়ালত বা আপোনালোকৰ কাৰোবাৰ যদি তেনেকুৱা হৈছে হাতত হওক ভৰিত হওক কৰবাত কোনোবাখিনি ঠাইত ধৰক আমাৰ চুলিয়া কোনো ধৰণৰ আমি অনুভূতি আমি নাপাওঁ গৰম লাগিলে ঠাণ্ডা লাগিলে আমি গম নাপাওঁ তেনেহলে আপোনালোকে একেবাৰে পলম নকৰিব আপোনালোকে চিকিৎসকৰ পৰামৰ্শ সোনকালে লওক গতিকে এই বিষয়ে মই ডাক্তৰ দাসৰ পৰা জানিব বিচাৰিম যে যদি বাইদেউ কোৱা লক্ষণখিনি যদি এজন মানুহৰ তাত আমি দেখো আমাৰ নিজৰে হওক বা পৰিয়ালৰ কাৰোবাৰ হওক আমি কি কৰিম ক'ত যাম আচলতে কুষ্ঠ ৰোগৰ চিকিৎসা ক'ত ক'ত কুষ্ঠ ৰোগৰ চিকিৎসাৰ ব্যৱস্থা আছে গাঁও অঞ্চলৰ মানুহে তেখেতৰ যিজন আশা বাইদেউৰ লগত যোগাযোগ কৰিলে আশা বাইদেউ নিৰ্দিষ্ট ঠাইলৈ লৈ যাব আৰু চহৰ অঞ্চলতো হস্পিটেল বহুতে আছে নিয়াৰেষ্ট গভৰ্ণমেণ্ট ফেচিলিটিত গুচি গ'লে হ'ল আৰু তাতে ডক্টৰে পৰীক্ষা কৰি যদি কুষ্ঠ ৰোগ হয় বুলি প্ৰমাণ কৰে তেতিয়াহ'লে তাক ৰেজিষ্ট্ৰেশ্যন কৰে আৰু ৰেজিষ্ট্ৰেশ্যনৰ এগেইনষ্টেহে ট্ৰিটমেণ্ট পায় কাৰণ অন্য বেমাৰৰ নিচিনা আমি বহুত ঔষধ আনি থ'ব নোৱাৰোঁ কুষ্ঠ বেমাৰৰ ঔষধটো আমি এজ পাৰ ৰেজিষ্ট্ৰেশ্যন আমি 6 মাহে দিল্লীলৈ ইণ্ডেণ্ট কৰি পেলাই আনো তাৰ মাজত যদি বহুত কেছ একেলগে ওলাই যায় তেতিয়াহ'লে আমি ছাপ্লিমেণ্টাৰী ইণ্ডেণ্ট দি পেলাই আনিবলগীয়া হয় সেইটোৱে গতিকে আপুনি গাঁৱৰ কথা ক'লে যে গাঁৱত যিহেতু আছা যিখিনি চহৰত মানুহ আছে তেওঁলোকে কুষ্ঠ ৰোগৰ বেলেগে কিবা বিভাগ আছে যে তেওঁলোকে তাত গৈ দেখুৱাব পাৰিব নে প্ৰথমে তেওঁলোক ক'ত যাব ধৰক গুৱাহাটী মহানগৰীতে কাৰোবাৰ যদি তেনেকুৱা ধৰণৰ হয় তেওঁলোকে ক'ত যাব স্লাম এৰিয়াবিলাকত আমাৰ কিছুমান লিংক পাৰ্চন আছে মাইকী মানুহ আছে মহিলা মণ্ডল এনেকুৱা ধৰণৰ আছে তেওঁলোকৰ লগত যোগাযোগ কৰিলে তেওঁলোকে ক'লৈ যাব লাগে মুঠতে নিয়াৰেষ্ট চৰকাৰী হস্পিটেলখনলৈ যাব লাগে সেইটো তেওঁলোকে দেখুৱাই দিব সকলো হস্পিটেলতে কুষ্ঠ ৰোগৰ চিকিৎসা ব্যৱস্থা আছে পোৱা যায় হয় গতিকে মই বাইদেউলৈ আহিব বিচাৰিছোঁ যিটো কুষ্ঠ ৰোগৰ কথা ক'লে যে অকণমান আমি চাই কৈছিলে যে কুষ্ঠ ৰোগৰ চিকিৎসা কৰিলে হয়তো নিৰ্মূল হয় কিন্তু যদি সম্পূৰ্ণৰূপে চিকিৎসা নাপায় বহুত দেৰি হৈ যায় গতিকে কেনেকুৱা কুষ্ঠ ৰোগৰ ভয়াৱহতা কেনেকুৱা ধৰণৰ হ'ব পাৰে সাধাৰণতে কুষ্ঠ ৰোগত সদায় নাৰ্ভ আৰু স্কিনত ছালত এফেক্ট কৰে যেতিয়া নাৰ্ভবিলাক দুৰ্বল হৈ যায় লাহে লাহে যদি ট্ৰিটমেণ্ট নোলোৱাকৈ থাকে তেতিয়াহ'লে হাত ভৰিৰ বিসংগতি দেখা যায় আৰু তাৰ যেতিয়ালৈকে তেওঁলোকে যায় বহুত দেৰি হৈ যায় বা সেই ক্ষেত্ৰত আমি চাৰ্জাৰী কৰি বা শল্য চিকিৎসা কৰিও আমি ঠিক কৰিব পৰা নাযাওঁ কিন্তু একেবাৰে আৰম্ভণিতে গ'লে হয়তো কিছু সকাহ পাব পাৰে সেয়েহে আমি সদায় গুৰুত্ব দিওঁ যাতে তেওঁলোকে ট্ৰিটমেণ্টটো সোনকালে লওক যে চিকিৎসাটো সোনকালে লওক আৰু শল্য চিকিৎসাৰ বহুত ধৰণৰ আছে ছাৰে হয়তো ভালকৈ ক'ব পাৰিব হয় গতিকে আমি এই বিষয়ে আমি কথা পাতিম কেনেকুৱা ধৰণৰ চিকিৎসা আছে কিন্তু মই খুব আচলতে আমাৰ কাৰণে লাগতিয়াল কথা যে এজন যদি কুষ্ঠ ৰোগী থাকে তাৰ পৰা আন এজন মানে মানুহ হ'লে এই ৰোগটো কেনেকে বিয়পিব পাৰে কাৰণ ধৰক আমাৰ এই ক্ষেত্ৰত যদি কোনোবা কুষ্ঠ ৰোগী আমি সাৱধান হোৱাটো আমাৰ কাৰণে অতিকে প্ৰয়োজনীয় গতিকে কি কাৰণৰ দ্বাৰা ইজনৰ পৰা আনজনলৈ আচলতে বিয়পিব পাৰে কুষ্ঠ ৰোগ বিয়পিব পাৰে বতাহৰ দ্বাৰা যিজন চিকিৎসা নোলোৱা কুষ্ঠ ৰোগী তেওঁৰ নাকত আৰু গলত বীজাণুটো থাকে গতিকে তেওঁ যেতিয়া থুৱায় তেওঁ যেতিয়া কাহে তেওঁ যেতিয়া হাঁচি মাৰে তেতিয়া সেই বীজাণুটো থু খেগাৰৰ লগত বাষ্পৰ নিচিনা বতাহত ঘূৰি থাকে ওচৰতে থকা মানুহজনে যদি সেইটো উশাহৰ দ্বাৰা সুমুৱাই লয় তেতিয়া তেওঁৰ তাত বীজাণুটো গ'ল এতিয়া বীজাণুটোৰ লক্ষণ দেখা দিবৰ কাৰণে যথেষ্ট সময় লাগে 5 বছৰৰ পৰা 7 বছৰ গড়ে কিন্তু 20 বছৰলৈকে হোৱা দেখা যায় তাৰ পিছতে প্ৰথম লক্ষণবোৰ দেখিবলৈ পোৱা যায় সাধাৰণতে 85 to 90% মানুহে ছালত দাগ লৈ পেলাই আহে দাগটো খেতা হ'ব পাৰে তামবৰণীয়া হ'ব পাৰে ৰঙচুৱা হ'ব পাৰে কিন্তু লাৰিলে অনুভূতি নাথাকে চেতনাহীন সেই অৱস্থাত যদি ট্ৰিটমেণ্ট নকৰে তেতিয়াহ'লে নাৰ্ভত এফেক্ট কৰিব নাৰ্ভত এফেক্ট কৰাৰ লগে লগে বিকলাংগটো আৰম্ভ হয় আৰু এই বিকলাংগটো পাৰ্মানেণ্ট একেবাৰে স্থায়ী আৰু প্ৰগ্ৰেছিভ আজি এনেকুৱা হৈছে কাইলৈ এনেকুৱা হ'ব পৰহিলৈ এনেকুৱা হ'ব অৱশেষত মানুহটো অকামিলা হৈ পৰে গতিকে বিকলাংগ দেখা দিয়াৰ আগতে যদি আমি কুষ্ঠ ৰোগীক সোনকালে ধৰা পেলাই চিকিৎসা কৰোঁ তেতিয়াহ'লে মই ভাবোঁ আমাৰ ইয়াত যিমান লেপ্ৰচি কেছ ওলাক ভাল কথা কিন্তু বিকলাংগটো শূন্য হ'ব লাগে
কাৰণ লেপ্ৰচি বেছিকৈ ডায়েগনচিছ কৰি আমি ট্ৰিটমেণ্ট কৰিছোঁ মানে কি সমাজত ইনফেকশ্যনটো আমি নাইকিয়া কৰি দিলোঁ গতিকে যিমান কেছ বেছিকৈ ধৰা পেলাওঁ সিমানেই ভাল কথা এতিয়া কথা হ'ল আৰ্লি ডিটেকশ্যনৰ কাৰণে গভৰ্ণমেণ্টে দুটা পদ্ধতি লৈছে এটা হ'ল টু ক্ৰিয়েট এৱাৰনেছ মানুহক সজাগ কৰি পেলাই যেনে আমি এণ্টি লেপ্ৰচি ফৰ্টনাইট স্পৰ্টছ এই যিটো সজাগতা সভা এইবিলাকৰ দ্বাৰা গাঁৱৰ মূৰলৈকে বা টাউনৰ স্লাম এৰিয়াবিলাকত মেছেজবিলাক মুখীয়া জাতীয় মানুহৰ দ্বাৰা কোৱায় আৰু 2 নম্বৰ পদ্ধতিটো হ'ল আমি স্লামবিলাকতেই হওক বা গাঁওবিলাকতেই হওক হাউচ টু হাউচ স্ক্ৰিনিং হয় স্ক্ৰিনিঙত আমি কিন্তু মেডিকেল অফিচাৰ বা ষ্টাফে নকৰে এইটো আশা আৰু সেই গাঁৱৰে এজন পুৰুষজনে মতাখিনি আশাগৰাকীয়ে মাইকীখিনি আৰু বাচ্চাখিনি পৰীক্ষা কৰে সেই পৰীক্ষা যদি খুব ধুনীয়াকৈ কৰে তেতিয়াহ'লে ছাছপেক্টটো বাঢ়ি যায় কাৰণ পৰীক্ষা কৰাটো এনেই সুধিলে নহ'ব তেওঁলোকৰ নিজে নেদেখা ঠাইবিলাক পিঠিখন টাপিনাখন চাই যদি ছালৰ দাগ আছে মানে যিকোনো জেগাতে হ'ব পাৰে কুষ্ঠৰোগৰ লক্ষণ দেখা দিব পাৰে ইডেন এৰিয়াবিলাকত বেছি হয় আৰু মানুহে নিজেও দেখা নাপায় গতিকে আমি যদি এই পিছৰ ফালটো হাউচ টু হাউচ স্ক্ৰিনিঙত নাচাওঁ তেতিয়াহ'লে হাউচ টু হাউচ স্ক্ৰিনিঙৰ কোনো ভেলুৱে নাথাকে গতিকে সেইখিনি যদি ভালকৈ কৰে তেতিয়াহ'লে এক্টিভ ছাৰ্ভেতে বহুত কেছ ওলাই আহিব কাৰণ ভলণ্টাৰী ৰিপৰ্টিঙত কিছুমান প্ৰব্লেম আছে কুষ্ঠৰোগটো সাধাৰণতে দুখীয়া মানুহৰ ক্ষেত্ৰত হয় তেওঁলোকে দিন হাজিৰা কৰে হস্পিটেলত অহাৰ দিনা তেওঁলোকৰ হাজিৰা নাহে প্লাছ হস্পিটেলত অহা যোৱাৰ লগত এজন মানুহ লৈ পেলাই যিটো খৰচ পৰে তেওঁলোকে বহুত চিন্তা কৰিবলগীয়া হয় গতিকে এবাৰ হ'লেও আহিব নোৱাৰে কিন্তু আমি গৈ যদি দূৰৰ পৰা কালেক্ট কৰি আমাৰ মানুহ গৈ ঘৰত ডায়েগনচিছ কৰি থৈ আহোঁ তেতিয়াহ'লে মই ভাবোঁ কুষ্ঠৰোগ বহুখিনি আমি ধৰা পেলাব পাৰিম গতিকে আপোনালোকে যিটো ক'লে অসম চৰকাৰে এইটো ব্যৱস্থা লৈছে হাউচ টু হাউচ স্ক্ৰিনিং কৰা কেনেকুৱা ধৰণে আগবাঢ়িছে কিমানখিনি সফল হৈছে এতিয়ালৈকে বা কিমানখিনি মানুহক আচলতে এতিয়ালৈকে আপোনালোকে আৱৰি লৈছে গোটেই ধৰক আমাৰ অসমৰ কথা এইটো অসম বুলি নহয় গোটেই ভাৰততে হৈছে হাউচ টু হাউচ স্ক্ৰিনিং দুটা প্ৰকাৰে হয় 16, 17, 18, 19 আৰু 19-20 এইকেইটা বছৰত ভাৰত চৰকাৰে আমাক ডিষ্ট্ৰিক্ট ভগাই দিছিল আৰু ডিষ্ট্ৰিক্টৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ আমি হাউচ টু হাউচ স্ক্ৰিনিং কৰিছিলোঁ কিন্তু তাৰ পিছত 2 বছৰ বেলেগ এটা স্ক্ৰিন আহিল তাৰমানে আগৰ বছৰত যিকেইখন গাঁৱত কুষ্ঠৰোগী ওলাইছে এই বছৰ সেইকেইখন গাঁৱতহে হাউচ টু হাউচ ছাৰ্ভে হয় য'ত কুষ্ঠৰোগী ওলোৱা নাই তাত ছাৰ্ভে নহয় ছাৰ্ভে দুটা নিয়মে একেই কিন্তু অহা বছৰৰ পৰা গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আকৌ আমাক প্ৰপ'জ দিছে টু ছাবমিট ছাপ্লিমেণ্টাৰী PIP য'ত আমি LCDC কৰিম আমি LCDC কৰিব লাগিলে সকলোবোৰ ডিষ্ট্ৰিক্টতে এভৰি কৰ্ণাৰ আমি কৰিব লাগিব প্ৰচেছটো একেই এজন মেল এজন ফিমেল থাকিব ফিমেল যেনেৰে আশা আৰ্বান এৰিয়াবিলাকত স্লাম এৰিয়াবিলাকত লিংক পাৰ্চন আৰু এজন লোকেল মেল লোকেল এইকাৰণে লোৱা যায় তেওঁলোকে যাতে মৰ্ণিং টাইমত কৰি নিজৰ দিনজোৰা কাম বাকীবিলাক ভালকৈ কৰিব পাৰে আৰু এইটোতো একেই মেল এজন ফিমেল এজন কি তেওঁলোকক ঠিক ট্ৰেইনিং স্ক্ৰিনিংটোৰ আগে আগে এবাৰ ট্ৰেইনিং দিয়া যায় যাতে তেওঁলোকৰ মনটো ফ্ৰেছ হৈ থাকে কথাবিলাক ভালকৈ বুজি পায় আৰু তেওঁলোকক ছুপাৰভিশ্যন কৰি থাকে ধৰক 5টা টিমৰ ওপৰত এজন ছুপাৰভাইজাৰ দিয়ে ঠিক তেনেকৈ ব্লক লেভেল ছুপাৰভাইজাৰ থাকে ডিষ্ট্ৰিক্ট লেভেল ছুপাৰভাইজাৰ থাকে ষ্টেট লেভেল ছুপাৰভাইজাৰ থাকে ছুপাৰভিশ্যন এণ্ড মনিটৰিং ইজ ভেৰি ইম্পৰ্টেণ্ট টু ইম্প্ৰুভ দ্য কোৱালিটি অফ এনি এক্টিভিটি গতিকে এই যি আঁচনি আপোনালোকে লৈছে যি হাউচ টু হাউচ স্ক্ৰিনিঙৰ ব্যৱস্থা মই যিহেতু আপুনি এজন ৰাজ্যিক পৰামৰ্শদাতা মই আপোনাক জানিব বিচাৰোঁ যে যিখিনি আমাৰ জনসাধাৰণৰ যিটো ছাপোৰ্ট এই ক্ষেত্ৰত সেইখিনি আপোনালোকে কেনেকুৱা ধৰণে ৰাইজে সমানে সহযোগ কৰিছে নে এই ক্ষেত্ৰত ৰাইজে সহযোগ কৰিছে খুবেই ভাল ৰাইজে সহযোগ কৰিছে কিন্তু অকণমান স্লাম এৰিয়াবিলাকত দিগদাৰী হয় ইটো স্লামত থকা মানুহজনে কাম কৰে বহুত দূৰত গ'লে তেওঁক নাপাওঁ আৰু তেওঁ য'ত কাম কৰিছে তাত বা হৈছে নে নাই গতিকে আমাৰ এবাৰ প্লেন কৰা হৈছে যে ফেক্টৰীবিলাক তাৰপিছত য'ত কনষ্ট্ৰাকশ্যন ছাইট
স্লামত থাকে কনষ্ট্ৰাকশ্যন চাইটত দিনত গুচি যায় এই চাইটবিলাক আইডেণ্টিফাই কৰি ডিষ্ট্ৰিক্টবিলাকে একশ্যন প্লেন বনাই পেলাইছে গতিকে আমাৰ নেক্সট যিটো LCDC হ'ব লেপ্ৰচি কেছ ডিটেকশ্যন কেম্পেইন যাৰ কাৰণে আমি PIP ছাবমিট কৰিছোঁ তাত এই বস্তুবিলাক সাঙুৰি লোৱা হ'ব খুব সুন্দৰ আচলতে আঁচনি আৰু আশা কৰিছো এই আঁচনি সফল হওক কুষ্ঠ ৰোগ আমাৰ অসমৰ পৰা নে ভাৰতৰ পৰা সম্পূৰ্ণ আচলতে নিৰ্মূলক আমি সকলোৱে সেইটোৱে বিচাৰো আৰু কথা পাতি মই বাইদেউলৈ আহিব বিচাৰিছো যেটো আমি কথা পাতিছিল যে যদি আমাৰ পৰিয়ালত এজন লোকৰ কুষ্ঠ ৰোগ হৈছে পৰিয়ালত আন বহুত ধৰক দেউতাকজনৰ হৈছে বাকি তেওঁৰ সন্তান আছে সৰু ল'ৰা ছোৱালী বা ঘৰৰ মাক দেউতাক আছে গতিকে সেই বাকি মানুহখিনি কেনেকুৱা ধৰণৰ কিবা সাৱধানতা কেনেকুৱা ধৰণৰ সাৱধানতা আচলতে লোৱাৰ প্ৰয়োজন আছে আমি তেওঁলোকক প্ৰত্যেককে আমি চাব লাগিব পৰীক্ষা কৰি তাৰোপৰি আমি সিঙ্গল বহুত ধৰণৰ দিয়া হয় এটা হ'ল মাল্টি ড্ৰাগ থেৰাপি আৰু এটা সিঙ্গল ড'জটো আমি পোষ্ট এক্সপ'জাৰ প্ৰফাইলেক্সিছ হিচাপে দিব পাৰোঁ আৰু তেওঁৰ ৰিলেটিভৰ যিখিনি মানুহ সেইখিনি সময়ত তেওঁৰ কণ্টেক্টত যিখিনি আছে সেইখিনি আমি বিচাৰি উলিয়াব লাগিব তেওঁলোককো সমানে ট্ৰিটমেণ্ট দিব লাগিব আৰু তেওঁলোকক আমি ফলো কৰি মানে অনুসৰণ কৰি থাকিব লাগিব অবজাৰভেশ্যনত ৰাখিব লাগিব আৰু গতিকে ঘৰত যদি এজন মানুহৰ কুষ্ঠ ৰোগ হৈছে বাকিখিনিৰ স্ক্ৰিনিং কৰাৰ প্ৰয়োজন নিশ্চয় আছে আছে স্ক্ৰিনিং কৰিব আচলতে কুষ্ঠ ৰোগ হোৱাৰ লগে লগে তেওঁৰ যিখিনি কণ্টেক্ট আছে কণ্টেক্ট মানে সেইখন ঘৰৰ গোটেইকেইজন ওচৰৰ ঘৰৰ সমবয়সৰ মানুহকেইজন তেওঁলোকৰ লগত সম্পৰ্কটো বেছি সময় ধৰি হয় গতিকে সেই মানুহখিনিক আমি PEP পোষ্ট এক্সপ'জাৰ প্ৰফাইলেক্সিছ সেইটো হ'ল এটা ছিংগল ড্ৰাগ ৰিফাম্পিচিন বুলি কয় ছিংগল ড্ৰাগ আমি দি দিওঁ সেইটোৱে তেওঁলোকক ইনফেকশ্যনৰ পৰা বাধা দিয়ে কিন্তু সেই মানুহখিনি লাইন লিষ্টিং কৰিব আমাৰ ফিল্ড ৱৰ্কাৰে কিন্তু কোনে PEP খাব কোনে নাখাব সেইটো ডক্টৰে চাব ডক্টৰে পৰীক্ষা কৰোঁতে দেখা যাব যে যিখিনি লাইন লিষ্টিঙত আমি ভৰাই লৈছোঁ তাৰে মাজত দুজনৰ কুষ্ঠ ৰোগ হৈছে যদি কুষ্ঠ ৰোগ হৈছে তেওঁক PEP খোৱাতকৈ MDT খুৱাই ভাল সেইকাৰণে সেইটো নিয়ম কৰা হৈছে তেওঁক MDT দি দিয়ে আৰু বাকীখিনিক PEP দি দিয়ে গতিকে এইখিনিত যদি আমাৰ আগতে মই আৰম্ভণি কৈছিলোঁ যে কুষ্ঠ ৰোগ লৈ বহুত অন্ধবিশ্বাস আছে এখন ঘৰত এটা কুষ্ঠ ৰোগী আছে মানুহ তেওঁৰ ওচৰলৈ নাহে যদি ধৰক ভাত থালখন তেওঁৰ বেলেগ ধৰণৰ হয় থকা ৰুম বেলেগকৈ দিয়ে আৰু এইটোৰ দ্বাৰা কি হয় ৰোগী এজনৰ আমি সদায় জানো যে শাৰীৰিক অসুস্থ মানসিক অসুস্থতাৰ পৰা শাৰীৰিক অসুস্থতাটো বেছি হোৱাৰ আচলতে চান্স থাকে মানুহজনক মানসিকভাৱে আচলতে ভাঙি পেলোৱায় গতিকে এই যি ভ্ৰান্ত ধাৰণা আমাৰ সমাজত আছে এই ক্ষেত্ৰত ছাৰ আপুনি কি ক'ব আমাৰ ৰাইজক কি ক'ব এই ক্ষেত্ৰত আগতে মানুহে কুষ্ঠ ৰোগ বুলি ক'লে হাত ভৰি বেকা বেণ্ডেজ মাৰা আছে ওচৰদি গ'লে গোন্ধাই এনেকুৱা ধৰণৰ এটা এক্সপিৰিয়েঞ্চ আছিল আমিয়ে দেখিছিলোঁ কিন্তু মেডিচিন মাল্টি ড্ৰাগ থেৰাপি ওলোৱাৰ পিছত 1983 পিছত সেই বস্তুটো নাইকিয়া হ'ল আৰ্লি ডিটেকশ্যন হয় আৰু ঘাঁ ফুৰা এইবিলাক নোহোৱা হৈ গ'ল আগতে যিটো গভৰ্ণমেণ্টৰো এটা কনচেপ্ট আছিল কলনাইজেশ্যন কুষ্ঠাশ্ৰম কুষ্ঠ ৰোগ হ'লে কুষ্ঠাশ্ৰমত থৈ দিয়ে কিয় থয় এক নম্বৰ কাৰণ হ'ল ঘৰৰ মানুহে নেগলেক্ট কৰে 2 নম্বৰ কাৰণ হ'ল কুষ্ঠাশ্ৰমত একেলগে থাকিলে কম স্বাস্থ্য কৰ্মীৰ দ্বাৰা বহুখিনি মানুহক আমি শুশ্ৰূষা দিব পাৰোঁ সেইটো কাৰণ কিন্তু সেই কনচেপ্টে মানুহক মিছগাইড কৰিলে মিছগাইড হয়তো কৰিছে কিয় কুষ্ঠ হৈছে এটা অমুকত যাব লাগিব এনেকুৱা ধৰণৰ এটা আহি গ'ল ন পিছলৈ সেই কনচেপ্টটো নাইকিয়া হৈ গ'ল এতিয়া কুষ্ঠ আশ্ৰমবিলাক লাহে লাহে ক্ল'জ হৈ আহিলে আৰু কুষ্ঠ হোৱাৰ লগে লগে সেই মানুহজনৰ ঘৰৰ মানুহখিনিক আমি ইমান ধুনীয়াকৈ কাউন্সিলিং কৰোঁ যে তেওঁলোকে যাতে মানুহটোক ঘিণ নকৰে এইটো এটা সাধাৰণ বীজাণুৱে কৰিছে মাল্টি ড্ৰাগ ঔষধ খালে বীজাণুটো মৰি যাব আৰু তেওঁ আমাৰ মানুহ আমাৰ লগতে থাকিব গতিকে আৰু এইটো বুজাই দিওঁ যে প্ৰথম পালি ঔষধ খোৱাৰ পিছত more than 98-99% নন ইনফেকচিয়াছ হৈ যায় গতিকে নন ইনফেকচিয়াছ মানুহ এটাৰ লগত থকাটো কি দৰকাৰ কি ভয় আৰু তাৰোপৰি তেওঁলোকক এটা পোষ্ট এক্সপ'জাৰ প্ৰফাইলেক্সিছ দিয়ে দিছোঁ গতিকে তেওঁলোক গেৰেণ্টেড তেওঁলোকৰ কোনো ধৰণৰ ইনফেকশ্যন স্প্ৰেড নহয় গতিকে তেওঁলোকে নিজৰ ভাই ভনী মা যোনেই নহওক কিয় একেলগে বহি
খোৱা লোৱা খোৱা গোটেইখিনি কৰিব পাৰে গতিকে যদি কুষ্ঠৰোগীজনৰ যি মেডিচিন তেওঁক ল'ব লাগে এই মেডিচিন লোৱাৰ পিছত একো ধৰণৰ অসুবিধা নাই আৰু মই ভাবো যে আপোনাৰ কথাখিনিৰ পৰা যিখিনি বুজি পালো যে ঘৰৰ মানুহে আগতকে যিমানখিনি ছাপোৰ্ট কৰিছিল হয়তো অলপ বেছিকেহে তেখেতক ছাপোৰ্ট কৰাৰ প্ৰয়োজন যাতে তেওঁ মানসিকভাৱে ভাগি নপৰে আৰু ৰোগটো যাতে সোনকালে তেওঁ সুস্থ সোনকালে হয় এনেতে বাইদেউৰ পৰা মই জানিব বিচাৰিম যদি আমাৰ মহিলাৰ ক্ষেত্ৰতো আমি দেখিছো বহুতৰ কুষ্ঠৰোগ হোৱা দেখা যায় তে কুষ্ঠৰোগৰ ৰোগ হোৱা এগৰাকী মহিলা ধৰক তেওঁ ইতিমধ্যে মেডিচিন লৈ আছে তেনেকুৱা মহিলাগৰাকী সন্তান প্ৰসৱ কৰিব জন্ম দিব পাৰে নে নোৱাৰে বা দিলে তেওঁৰ সন্তানক গাখীৰ খাব পাৰে নেকি সন্তানৰ কিবা অসুবিধা হ'ব পাৰে ইয়াত কোনো অসুবিধা নাই তেওঁলোকে সহজে পাৰে বিয়া হোৱাৰ পৰা আদি কৰি তেওঁলোকে সন্তান জন্ম দিবও পাৰে সন্তানলৈ বিয়পাৰ কোনো চান্স তেনেকুৱা নাথাকে এতিয়ালৈকে আমি গম পোৱা নাই আৰু তেনেকুৱা যে হয় তেনেকুৱা ধৰণৰ এতিয়ালৈকে কোনো মানে চিকিৎসা বিজ্ঞান তেনেকুৱা এতিয়ালৈকে কোনো প্ৰমাণ তেনেকুৱা অহা নাই হয় মই ডক্টৰ দাসলৈ আহিব বিচাৰিছো হয় প্ৰেক্টিক্যালি আমি দেখিছো গাইনিকোলজিষ্টে নো মেডিচিন ইন ফাৰ্ষ্ট ট্ৰাইমেষ্টাৰ অফ প্ৰেগনেন্সি আৰু প্ৰেক্টিক্যালি কণ্টিনিউশ্যনত ফুল প্ৰেগনেন্সিটো খোৱাটো মানে চইচ নকৰে কিন্তু মই কওঁ যে 6 মাহ বা 12 মাহ দেৰিকে ঔষধটো খালে লোকচান একো নাই খালি আমি কাউন্সেলিং কৰি থাকিম তেওঁৰ নিউৰাইটিছ হৈছে নেকি কাউন্সেলিং কৰি থাকিম তেওঁৰ লেপ্ৰা ৰিয়েকশ্যন হৈছে নেকি আৰু কিতাপে কৈছে লেপ্ৰচিৰ কিতাপে কৈছে যে কুষ্ঠৰোগ হোৱা মহিলাগৰাকী গৰ্ভৱতী হ'লেও কুষ্ঠৰ ঔষধখিনি খাব পাৰে গতিকে গাইনিকোলজিষ্ট আৰু মডিউলৰ মাজত অকণমান কনফ্লিক্ট এটা থাকে গতিকে সাহসটো কৰা নাযায় কাৰণ বেয়া ঘটনা এটা ঘটিলে তাৰ ইম্পেক্টটো বেছি হয় গতিকে আগতীয়াকে আমি সাৱধান হোৱা ভাল অকমান চাই চিতি পেলাই গতিকে এই চিকিৎসা কেনেকুৱা ধৰণৰ আছে কুষ্ঠৰোগৰ ক্ষেত্ৰত কিমান দীঘলীয়া হয় চিকিৎসা পদ্ধতি বা কেনেকুৱা বিনামূলীয়াকে দিয়াৰ ব্যৱস্থা আছেনে কুষ্ঠৰোগৰ আমি কাৰ্ডিনেল চাইন তিনিটা এটা হ'ল স্কিন পেটছ এটা হ'ল ইনভলভমেণ্ট অফ নাৰ্ভ হাত ভৰিৰ কিমানডাল নাৰ্ভ ইনভলভ হৈছে আৰু 3 নম্বৰ এই বাইদেৱে যে কৈছিলে গুটি হয় হেতুৰ আকৌ স্কিন পেটছ বা নাৰ্ভ নাথাকিব পাৰে গুটিটো যদি আমি মাইক্ৰস্কোপেলি স্প্লিট স্কিন স্মেয়াৰ এটা পৰীক্ষা কৰোঁ সেই পৰীক্ষাটোত আমি মাইক্ৰস্কোপেৰে দেখা পাম যে তাত বীজাণু আছে গতিকে স্কিন পেটছ নাই নাৰ্ভ হোৱা নাই কিন্তু বীজাণু আছে এই মানুহখিনি মোৰ ডেঞ্জাৰাছ বহুত বিয়পায় গতিকে নাম্বাৰ অফ পেটছেছ 5তকৈ কম 5তকৈ বেছি নাম্বাৰ অফ নাৰ্ভ উইল বেলা এডাল নাৰ্ভ বা মোৰ দেন ওৱান নাৰ্ভ ঠিক তেনেকৈ স্কিন স্পেয়াৰত বেছিলে চিন নট চিন এইকেইটাৰ ওপৰত ভিত্তি কৰি লেপ্ৰচিটোক PB আৰু MB PB মানে পচিবেচিলাৰী আৰু MB মানে মাল্টিবেচিলাৰী এই দুটা কেটেগৰীত ভাগ কৰা হৈছে পচিবেচিলাৰীৰ কাৰণে যিটো মেডিচিন MDT সেইটো 6 মহীয়া আৰু মাল্টিবেচিলাৰীৰ কাৰণে যিটো MDT সেইটো 12 মহীয়া গতিকে আজি আসলতে আমাৰ আৰু বহুত কথা পাতিব লগা আছিল এই বিষয়ে কিন্তু আমাৰ সময় হৈ আহিছে আমাৰ অনুষ্ঠান আমি সামৰিব লাগিব আশা কৰিছো পুনৰ আপোনালোকক এইদৰে আমাৰ অনুষ্ঠানত লগ পাম আৰু যথেষ্টখিনি কথা আমি জানিম গতিকে আজি আপোনালোকক ধন্যবাদ জনাইছো আৰু আশা কৰিছো আমাৰ আজি অনুষ্ঠানৰ পৰা আপোনালোক অকমান হলে উপকৃত হ'ব গতিকে আজি আমি যিখিনি আলোচনা কৰিলো কুষ্ঠৰোগ সম্পৰ্কে আপোনালোক সকলো সচেতন হওক নিজৰ লগতে আনকো সচেতন কৰক তাৰে কামনা কৰি আপোনালোক সকলোৰে সুস্বাস্থ্য কামনা কৰি আমাৰ আজিৰ অনুষ্ঠান ইমানতে সামৰিছো নমস্কাৰ